নগাঁও ক্ৰীড়া সন্থাৰ ৮৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন পুৱা সামূহিক দৌৰ কাৰ্যসূচী অনুষ্ঠানত উপস্থিত নগাঁও ক্ৰীড়া সন্থাৰ সভাপতি ৰূপক শৰ্মা সন্থাৰ সম্পাদক তপন কুমাৰ দাসৰ শুভেচ্ছা। বৃহস্পতিবাৰে নগাঁৱৰ ঐতিহ্যমণ্ডিত নুৰুল আমিন ষ্টেডিয়ামত উদযাপন কৰা হয় নগাঁও ক্ৰীড়া সন্থাৰ ৮৬ সংখ্যক প্ৰতিষ্ঠা দিৱস। এই পবিত্ৰ দিৱসৰ লগত সংগতি ৰাখি ৰূপায়ণ কৰা হয় সামূহিক দৌৰ কাৰ্যসূচী। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ পুৱাই নগাঁও ক্ৰীড়া সন্থাৰ খেলপথাৰলৈ আহিল খেলুৱৈ তথা সন্থাৰ বিষয়ববীয়াসকল। কেইবাটাও দশক গৰকা তথা সোণালী ইতিহাস সমৃদ্ধ নগাঁও ক্ৰীড়া সন্থাৰ গঠনৰ ক্ষেত্ৰত বহুমূলীয়া অৱদান আগবঢ়োৱা প্ৰয়াত স্বনামধন্য ব্যক্তিসকলক শ্ৰদ্ধাৰে সুঁৱৰিলে সন্থাৰ কাৰ্যকৰ্তাসকলে। প্ৰয়াত ব্যক্তিসকলৰ প্ৰতিচ্ছবিৰ সন্মুখত চাকি ধূপ জ্বলাই শ্ৰদ্ধাৰে কৰিলে স্মৰণ। নগাঁও ক্ৰীড়া সন্থাই ৮৬ বছৰত ভৰি দিয়া এই পবিত্ৰ মুহূৰ্তত সন্থাৰ সৈতে বৰ্তমান জড়িত হৈ থকা ক্ৰীড়া সংগঠকসকলক ধন্যবাদ জনালে সম্পাদক তপন কুমাৰ দাসে। নগাঁও ক্ৰীড়া সন্থাৰ আজি ৮৬তম প্ৰতিষ্ঠা দিৱস আৰু এই উল্লেখনীয় দিনটোত আজি এই পবিত্ৰ মুহূৰ্তত প্ৰায়ত আমাৰ যিসকল স্বনামধন্য ব্যক্তিয়ে এই ক্ৰীড়া সন্থাটোৰ গঠনৰ ক্ষেত্ৰত তেওঁলোকে জীৱন আহুতি দিলে, প্ৰথমে তেওঁলোকলৈ শ্ৰদ্ধা নিবেদিছোঁ। তাৰ লগে লগে আমি এই ক্ৰীড়া সন্থাৰ এই ৮৬ বছৰ অতিক্ৰম কৰাৰ মুহূৰ্তত আজি আমাৰ মাজত থকা আটাইকেইগৰাকী ক্ৰীড়া সংগঠকক মই ধন্যবাদ জনাইছোঁ যে দীঘলীয়া সময় নগাঁও ক্ৰীড়া সন্থাই অকল নগাঁৱৰে নেতৃত্ব দিয়া নাই, সমগ্ৰ অসম তথা ভাৰতৰ নেতৃত্ব দি এই ক্ৰীড়া সন্থা হাতত জিলতীয়া কৰি তুলিছিল। ইফালে প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকি প্ৰয়াত বৰেণ্য ব্যক্তিসকলক গভীৰভাৱে স্মৰণ কৰিলে নগাঁও ক্ৰীড়া সন্থাৰ সভাপতি তথা বিধায়ক ৰূপক শৰ্মাই। এগৰাকী বিধায়ক হিচাপে সকলো দিশত উন্নয়ন কৰাৰ লগতে ক্ৰীড়া উন্নয়নকো প্ৰাধান্য দিয়া তথা ক্ৰীড়াবিদসকলৰ অভাৱ অভিযোগৰ ওপৰত সদায়ে দৃষ্টি নিবদ্ধ ৰখা ৰূপক শৰ্মাক প্ৰতিষ্ঠা দিৱসত প্ৰশংসা কৰিলে সন্থাৰ সম্পাদক তপন কুমাৰ দাসে। মই ভাবোঁ যে ক্ৰীড়া সন্থাৰ এই ইতিহাস পুনৰুজ্জীৱিত কৰিবৰ কাৰণে বৰ্তমান আজিৰ প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকি নগাঁও ক্ৰীড়া সন্থাৰ সভাপতি শ্ৰদ্ধাৰ বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়াই আমাৰ এই পবিত্ৰ মুহূৰ্তত তেখেতৰ অনুভৱ নগাঁও ক্ৰীড়া সন্থাৰ প্ৰায়তসকলক স্মৰণ কৰি তেখেতে বৰ্তমান প্ৰজন্মক ক্ৰীড়া ক্ষেত্ৰখনত উজ্বলি উঠিবৰ কাৰণে যিমান দূৰ প্ৰচেষ্টা হাতত লৈছে মই সঁচাকৈ বিধায়ক ডাঙৰীয়াক ধন্যবাদ দিছোঁ। তেখেত অকল বিধায়কেই নহয়, তেখেত এজন নগাঁৱৰ একদম সকলোৰ লগত সম্পৰ্ক ৰক্ষা কৰা এজন ব্যক্তি আৰু যিজন ব্যক্তিয়ে নগাঁৱৰ সমগ্ৰ উন্নয়নৰ লগত ক্ৰীড়া উন্নয়নক প্ৰাধান্য হিচাপে লয় আৰু ক্ৰীড়াবিদসকলৰ সদায় ভৱিষ্যত উজ্জ্বলৰ দিশে তেওঁ নজৰ ৰাখে আৰু বিশেষকৈ ক্ৰীড়া ক্ষেত্ৰখনত যাতে কোনো অসুবিধা নহয় তাৰ ক্ষেত্ৰত তেখেতে যথেষ্ট দৃষ্টি ৰাখে। আনহাতে সামূহিক দৌৰত অংশ লোৱা প্ৰতিগৰাকী খেলুৱৈক ধন্যবাদ জনালে নগাঁও ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক তপন কুমাৰ দাসে। তদুপৰি যিসকল ব্যক্তিৰ প্ৰচেষ্টাত ৮৬ সংখ্যক প্ৰতিষ্ঠা দিৱস সাফল্যমণ্ডিত হ'ল তেওঁলোককো কৃতজ্ঞতা জনালে সন্থাৰ সাধাৰণ সম্পাদকগৰাকীয়ে। আজিৰ এই পবিত্ৰ মুহূৰ্তত আমি উদ্বোধনী অনুষ্ঠানত সমূহীয়া দৌৰত ভাগ লোৱা প্ৰত্যেকগৰাকী খেলুৱৈক মই ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ আমি যিসকল ব্যক্তিৰ এই প্ৰচেষ্টাত এই কাৰ্যসূচী সফল হ'ল মই আটাইলৈ অভিনন্দন জনাইছোঁ যে আগন্তুক দিনত যাতে নগাঁও ক্ৰীড়া সন্থা আৰু আগলৈ যায় আৰু আমাৰ খেলুৱৈসকলে যেনেকৈ বিশ্ব দৰবাৰত উজ্বলি উঠে তাৰ বাবে মই শুভকামনা জনাইছোঁ। ক্ৰীড়া অনুৰাগীৰ আশা ৰাজ্যৰ ক্ৰীড়াংগনত ৮৬টা বসন্ত গৰকা নগাঁও ক্ৰীড়া সন্থাৰ সোণসেৰীয়া যাত্ৰা হওক অবিৰত। ৰাজ্য তথা দেশৰ খেল জগতত জাকত জিলিকা হৈ থাকক নগাঁও ক্ৰীড়া সন্থাৰ নাম। নিউজ ডেস্ক ৰিপৰ্ট কুগু স্পৰ্টছ এনে।